প্ৰত্যাহ্বানটো আহে গতিকে ভাষাৰ প্ৰত্যাহ্বানটো যেতিয়া আহে স্কুললৈ আহোঁতে ঘৰত এটা ভাষা কয় স্কুললৈ আহোঁতে সেইটো এটা চেলেঞ্জ হয় সেই চেলেঞ্জটো আমি কেনেকৈ অভাৰকাম কৰিম সেইটো কাৰণে কি ৰেডিনেছ ল'ব ভাষাৰ যিটো প্ৰত্যাহ্বান আহে এতিয়া বাগানৰ ল'ৰা ছোৱালী দিয়ে নাই বা বেলেগ ল'ৰা ছোৱালী দিয়ে নাই চৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক বিভিন্ন আমাৰ ইয়াত বাৰু চৰ অঞ্চল নাই সেই প্ৰত্যাহ্বান আহে সেইটো কাৰণে আমি কি ধৰণৰ ৰেডিনেছ কৰিম আমি লাৰ্ণিংটো কেনেধৰণে কৰিম সেই কথাটোৰ ওপৰত চাব লাগিব ষ্ট্ৰেটেজিটো কি ল'ম তাকতো আমি কটো শিকাবই লাগিব বা কেনেদৰে শিকাম এই কথাখিনি গ্ৰুপত আলোচনা কৰিব লাগিব আচ্ছা ২ নম্বৰটো ভাষাৰ যিটো প্ৰত্যাহ্বান আছে ভাষাৰ প্ৰত্যাহ্বানৰ কাৰণে আমি কেনেধৰণে ৰেডিনেছ কৰিম হয়নে কেনেধৰণে ৰেডিনেছ কৰিম Transition process is refers to period of changes from one situation to another. The facilitator will emphasize one's achieving to small home to Anganwadi center. Anganwadi center to school in early in education. Anganwadi center to early education will require importance to kotha likhibo lagibo. The facilitator will also explain about the mismatch between the language spoken at home and used in Anganwadi. Amar duta bhasha chole ঘৰটো এটা বেলেগ ভাষা চলে স্কুলতো এটা ভাষা চলে যাৰ ফলত আমি মান্য ভাষাটো শিকাৰ ওপৰত গুৰুত্ব ৰাখিব লাগিব আৰু মান্য ভাষাটো আমি কেনেকৈ শিকিম সিহঁতৰ দুই এটা কথা আমি জানি ল'ব লাগিব মাল্টি মানে বহু ভাষিক যিবোৰ অভিধান আছে সেই অভিধানখন আমাৰ প্ৰত্যেক শিক্ষক কৰ্মীসকলে চাব লাগিব মাল্টি লেংগুৱেজ ডিক্সনাৰী যিখন আছে সেইখন আমি অলপ পঢ়িব লাগিব বেংগলী ল'ৰা ছোৱালী থাকিব পাৰে কিন্তু অসমীয়া স্কুল তাৰ আমি বেংগলী দুই এটা কথা জানিব লাগিব তোমাৰ কেমন ভালো আছে আমি আজি জানো না এনেকুৱা ধৰণৰ তেতিয়া আমি যেতিয়া দুটামান ইনকম তেতিয়া সেই বস্তুখিনি শিকিব পাৰিম কেতিয়াবা এনেকুৱা হয় ইংলিছৰ ল'ৰা ছোৱালীও আহিব পাৰে মাক দেউতাক বহুত দিনতে আছিলে ঘৰলৈ আহিলে দুই এটা ইংলিছ নাজানে তেতিয়া আমি দুটামান ইংলিছৰ শব্দও শিকি ল'ব লাগিব জাষ্ট আই হেভ টেকেন মাই ৰাইচ Just I have taken my breakfast. এনেকুৱা দুই এটা এইটো এটা প্ৰেৰণ চৰাই যেতিয়া শিকিব পাৰে মানুহে শিকিব নোৱাৰা অভ্যাস কৰিব নোৱাৰা কোনো কাৰণ নাথাকে এনভাইৰনমেণ্টত সকলো সম্ভৱ হৈ যায় ঠিক আছে এই কথাটোৰ ওপৰত গুৰুত্ব ৰাখিব লাগিব এতিয়া ২ নম্বৰ পইণ্টটো আমি কিহৰ পালোঁ আটাইতকৈ প্ৰব্লেম আহে লেংগুৱেজ ৰেডিনেছ কৰিবৰ কাৰণে লেংগুৱেজটো ৰেডিনেছ কৰিবৰ কাৰণে আমি কি ধৰণৰ প্ৰিপেৰেশ্যন ল'ম সেইটো আপোনালোক মই যিকোনো এটা গ্ৰুপত কৰি যাব পাৰে সেই গ্ৰুপে এৱাৰ মিটিং কৰিম প্ৰথমটো কি পালোঁ আমি ইচিচি পালোঁ আৰু প্ৰত্যাহ্বান কোৱালিটি ইচিচি এডুকেশ্যন পালোঁ আৰু কি পালোঁ প্ৰত্যাহ্বানবিলাক আছে সেইটো দেখিব লাগিব থাৰ্ড মেজৰ চেলেঞ্জটো আছে লেংগুৱেজ প্ৰব্লেম ভাষাৰ সমস্যা আৰু ভাষাৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি ঘৰৰ পৰা কি ৰেডিনেছ কৰিব লাগিব